আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আজি যাব ওলাইছো অসমৰ এখন ক্লিনেষ্ট ভিলেজ যাৰ নাম হ'ল ৰংছাপাৰা। আসলতে এই গাঁওখন কেনেকৈ ইমান ক্লিনেষ্ট হিচাপে পৰিচিত হ'বলৈ সক্ষম হ'ল, কোনে প্ৰথমতে এই পদক্ষেপ লৈছিল আৰু মানে কি পদক্ষেপ লৈছিল সকলো কথা জানিবলৈ বলক আজি মোৰ লগত ৰংছাপাৰালৈ। এতিয়া আমি যাব ওলাইছো। এয়া মোৰ লগত আছে ধীৰেশ দা। ধীৰেশ দা আৰু মই গৈ আছো। চাওঁ ৰাস্তাটো কিমান দূৰ, ৰাস্তাটো চিনি নাপাওঁ। এখন নাৰিকল ফাৰ্ম অভয়াপুৰীৰ বহুত ফেমাছ হয় ইয়াত। এইখন নাৰিকল চাৰি এয়া আমাৰ টানেল হয়, লোকেল টানেল। লাডাখৰ টানেল নহয়, ইয়াৰ লোকেল টানেল হয়। এইবাৰ আমি তেল ভৰাই ল'ম, তাৰপিছত যাত্ৰা আৰু আৰম্ভ কৰিম। আহি পালোঁ আগিয়া, কিন্তু এতিয়া আমি যিহেতু আমি প্ৰথমবাৰ যাব ওলাইছোঁ ৰংছাপাৰা, আচলতে ৰাস্তাটো কোনফালে আমি গম নাপাওঁ। তো এইখিনিত আমাক কোনোবা সুধিব লাগিব আচলতে। ইয়াতে সুধি তাৰপিছত আমি যাম ৰংছাপাৰা। নাই, আমি আহিলোঁ ইফালে আগিয়া হৈ। নাই, আমি আহিলোঁ ইফালে দি আগুৱাই গৈছে। এই ধন্যবাদ। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। বতৰটো অলপ ডাৱৰীয়া হৈ আছে কাৰণে অলপ পিকচাৰ কোৱালিটিটো ভাল হোৱা নাই। ফাইনেলি আহি পালোঁ ৰংছাপাৰা। বেছি ভিতৰত নহয়, আগিয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান হ'ব আৰু গোৱালপাৰা টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান হ'ব। এয়া চাওক ৰংছাপাৰা। আমি গৈ আছোঁ ৰবাৰ্ট জন মুমিন নামৰ ব্যক্তিজনৰ ঘৰত। আচলতে আমি গম পাইছোঁ যে তেওঁ মানে এই গাঁওখনৰ প্ৰধান হয়, মুৰব্বী বুলি কোৱা হয়। তো সেই ব্যক্তিজনৰ বিষয়ৰ পৰা আমি কিছুমান কথা জানিব চেষ্টা কৰিম। এতিয়া সিহঁতৰ ঘৰত গৈ আছোঁ। চলি আছে, যিহেতু লকডাউন চলাৰ কাৰণে একোহে নিদিলে, কিন্তু যেতিয়া লকডাউন খুলিব আমাক কৈছে যে লকডাউন খোলাৰ পিছত আহিলে তাৰপিছত মানে সকলো কথা জনাব পাৰিব। তথাপিতো এনেই অলপ মই দেখুৱাই দিছোঁ গাঁওখন। এয়া চাওক, বহুতেই ক্লিন হয়, কিন্তু বৰ্তমান লকডাউনৰ কাৰণে সকলো বন্ধ হৈ আছে। ইয়াতে যিখিনি মানুহ আহিছে সকলোকে ঘূৰাই পঠায়। এখন চাওক, ক্লিন গোৱালপাৰা, গ্ৰীণ গোৱালপাৰা। বহুতেই ধুনীয়া হয় ইয়াৰে পৰিৱেশটো। এইটো এটা গীৰ্জা হয়, চাৰ্চ ৰংছাপাৰা। চাওক, মই ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ কিমান ধুনীয়া ইয়াৰ পৰিৱেশটো। ৰংছাপাৰা অচিত বাপ্তিষ্ট চাৰ্চ আৰু ইয়াৰ পৰাই ভিউটো চাওক। আৰু এইবিলাক সিহঁতৰ ডাষ্টবিন, প্ৰত্যেক ৰাস্তাই গোটেই ডাষ্টবিন আছে এটা এটা। কত প্লাষ্টিক আৱৰ্জনা কত নেপেলায় এই ডাষ্টবিনৰ বাহিৰে। চাওক সকলোতে ডাষ্টবিন আছে, এই এটা ডাষ্টবিন।
এটা ডাষ্টবিন আৰু এখন চাওক ৰংছাপাৰা ক্লিনেষ্ট ভিলেজ অফ আছাম অসমৰ ভিতৰতে ক্লিনেষ্ট ভিলেজ হয় পৰিষ্কাৰ পৰিচ্ছন্নতা চিন্তা ধাৰণাটো আহিছিল ইয়াৰে যিজন গাঁও প্ৰধান হয় ৰবাৰ্ট জন মমিন 1990 চনতে তেওঁ চিন্তা চৰ্চা কৰিছিল আৰু তেতিয়াৰ পৰা 2000 চনত এখন কমিটি গঠন কৰিছিল আৰু সেই কমিটি গঠনখনৰ প্ৰথম যেটো পদক্ষেপ আছিল শান্তি আৰু একতা পৰিষ্কাৰ পৰিচ্ছন্নতা শৌচালয় বিশুদ্ধ খোৱা পানী আৰু এটা লাষ্ট যেটো আছিল হেতু মোৰ বহুতে ভাল লাগে যেটো আছিল যে বুধবাৰে সপ্তাহৰ বুধবাৰ দিনটো পুৰুষসকলে সাফাই হিচাপে কাম কৰে আৰু যেটো শনিবাৰে মহিলাসকলে সাফাই কৰ্মী হিচাপে কাম কৰে আৰু তেনেকৈ উভয়ে পুৰুষ মহিলাই এই গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাত সহায় কৰিছে চাংঘৰ হয় পৰিৱেশটো বহুতেই ধুনীয়া হয় বহুতেই ক্লিন এখন খেলপথাৰখন চাওক একবাৰ দেখুৱাই দিছোঁ এই গাঁওখনক 2016-17 চনত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক্লিনেষ্ট ভিলেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল এলকহল বা প্লাষ্টিক তেনেকুৱা বস্তু ব্যৱহাৰৰ একেবাৰে নিষেধাজ্ঞা আৰু কোনোবা ব্যক্তিয়ে যদি এই নিয়ম ভংগ কৰে তেনেহ'লে 5001 টকা এটা ফাইন দিব লগা হয় আৰু এই ফাইন আজিলৈকে কোনেও কিন্তু দিব লগা হোৱা নাই আৰু তেনেকুৱা কোনেও এই নিয়ম ভংগ কৰা নাই চাওক এটা সন্মুখত ডাষ্টবিন কিমান ক্লিন হয় এখন প্লাষ্টিক পৰি নাথাকে বাহিৰত চাওক ঘৰৰ সন্মুখে ডাষ্টবিন পৰিৱেশটো চাওক কিমান চাফ চিকুণ হয় আছিল ৰংছাপাৰা বহুতেই ক্লিন বহুতেই ধুনীয়া আসলতে এই গাঁওখনৰ পৰা আমি সকলোৱে এটা শিক্ষা লোৱা দৰকাৰ কাৰণ আজি এখন গাঁও পৰিষ্কাৰ হৈ উঠিছে কালি এখন চহৰ আৰু তেনেকৈ এখন দেশখন পৰিষ্কাৰ হৈ উঠিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত আজিলৈ ইমানেই